ছাত্ৰ ছাত্ৰীসকল আগৰ ক্লাছত মই যিখিনি অসমীয়া সংস্কৃতি কাকতখনৰ 3rd সেমিষ্টাৰৰ ষ্টুডেণ্ট অসমীয়া মেজৰ সেই কাকতখনৰ শৰ্ট কুৱেশ্যনসমূহ সলভ কৰি মই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ যদিহে তোমালোকে চাব বিচাৰা তেন্তে সেই ভিডিঅ'টো ডেছক্ৰিপশ্যনত গৈ চাব পাৰিবা আজি মই আলোচনা কৰিম অসমীয়া মাইনৰৰ যিসকল 3rd সেমিষ্টাৰ এই কাকতখনৰ অসমীয়া সংস্কৃতি অধ্যয়ন কাকতখনৰ যিসকল মাইনৰৰ ষ্টুডেণ্ট সেই মাইনৰ ষ্টুডেণ্টৰ যিখিনি শৰ্ট কুৱেশ্যন সেই শৰ্ট কুৱেশ্যনখিনি মই সলভ কৰি পেলাই তোমালোকৰ কাৰণে ভিডিঅ' আকাৰে আজি প্ৰস্তুত কৰিম মাইনৰ ষ্টুডেণ্টৰ কাৰণে হৈছে দুখন পেপাৰ ইয়াতে প্ৰথমটো হৈছে সেট এ এটো তোমালোকে চাই ল'বা ইয়াতে টোটাল ফুল মাৰ্ক আছিলে 60 মাৰ্ক আৰু সময় আছিলে 2.5 ঘণ্টা ইয়াৰে প্ৰথম কুৱেশ্যনটো আছিল তলৰ প্ৰশ্নবোৰৰ অতি চমুকৈ উত্তৰ লিখা ইয়াতে 8 নম্বৰ মাৰ্কছ আছিলে ইয়াৰে প্ৰথম কুৱেশ্যনটো আছিল সৃষ্টি শব্দটো কোনটো ধাতুৰ পৰা উৎপন্ন হৈছে ইয়াৰে সূত্ৰটো হৈছে ক্ৰিক ধাতুৰ পৰা কৃষ্টি শব্দটোৰ উৎপন্ন হৈছে তাৰ পিছৰ কুৱেশ্যনটো হ'ল টাই আহোমসকল কোন শতিকাত অসমলৈ প্ৰব্ৰজন ঘটিছিল আমি জানো যে 1228 খ্ৰীষ্টাব্দত আহোমসকল অসমত প্ৰৱেশ কৰিছিল গতিকে সেই হিচাপত যদি শতিকা হিচাপত যদি চোৱা যায় তেনেহলে তেওঁলোক ত্ৰয়োদশ শতিকাত অসমলৈ প্ৰব্ৰজন ঘটিছিল ত্ৰয়োদশ শতিকাত তাৰ পিছৰ কুৱেশ্যনটো হ'ল মহৎমত্তাহেৰে অসমলৈ বিভিন্ন প্ৰজাতিৰ মানুহৰ প্ৰব্ৰজনসমূহক কেইটা ভাগত ভাগ কৰি দেখুৱাইছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 10টা ভাগত 10টা ভাগত তেওঁ অসমলৈ বিভিন্ন প্ৰজাতিৰ মানুহবোৰক প্ৰব্ৰজন কৰি অহা মানুহবোৰক তেওঁ 10টা ভাগত ভাগ কৰিছে ঘ নম্বৰ কুৱেশ্যনটো হ'ল অনুষ্ঠানমূলক লোকগীতসমূহক কিমানটা শ্ৰেণীত ভাগ কৰিব পাৰি এটা অনুষ্ঠানমূলক লোকগীতসমূহক আমি তিনিটা ভাগত ভাগ কৰিব পাৰো যেনে ভক্তিমূলক লোকগীত ভক্তি নিৰপেক্ষমূলক লোকগীত আৰু কাহিনীমূলক বা বৰ্ণনামূলক এই তিনিটা ভাগত অনুষ্ঠানমূলক লোকগীতসমূহক ভাগ কৰা হয় তাৰ পিছৰ কুৱেশ্যনটো আছিল 9 নম্বৰ লাঙামাৰা শব্দৰে কোনগৰাকী আৰাধ্য দেৱতাক বুজোৱা হৈছে লাঙামাৰা শব্দৰে আমি শিৱক বুজোৱা হৈছে তাৰ পিছৰ কুৱেশ্যনটো হৈছে বুলবুলিৰ যুঁজ কোন অঞ্চলত প্ৰচলিত ইয়াৰ শুদ্ধ উত্তৰ হৈছে কামৰূপৰ হাজোত বুলবুলি যুঁজ প্ৰচলিত তাৰ পিছৰ কুৱেশ্যনটো হৈছে দ্বিতীয় নম্বৰ কুখান গান কি এটা কুখান গান হৈছে এটা উল্লেখযোগ্য অসমৰ লোক পৰিবেশ্য কলা আৰু এই কুখান গান ক'ত প্ৰচলিত অবিভক্ত গোৱালপাৰা জিলাত তাৰ পিছৰ কুৱেশ্যনটো হৈছে বৰ্গীয় নম্বৰ ব্যাস সংগীতৰ পৰম্পৰা অসমৰ কোন অঞ্চলত প্ৰচলিত ইয়াৰ শুদ্ধ উত্তৰ হ'ব দৰং জিলাত কি ব্যাস সংগীতৰ পৰম্পৰা প্ৰচলন তাৰ পিছৰ কুৱেশ্যনটো হ'ল 2 নম্বৰ এটো 2 নম্বৰৰ কাৰণে আৰু টোটাল 6টা প্ৰশ্নৰ উত্তৰ কৰিব লাগিব টোটাল 12 মাৰ্কছ আছে ইয়াৰ প্ৰথম কুৱেশ্যনটো আছিল ক নম্বৰ প্ৰিমিটিভ কালচাৰ গ্ৰন্থখন কি বিষয়ক গ্ৰন্থ ইয়াৰ লেখক কোন ইয়াৰ শুদ্ধ উত্তৰ হ'ব এয়া হৈছে সংস্কৃতি বিষয়ক গ্ৰন্থ আৰু ইয়াৰ লেখক হৈছে ই.বি. টেইলৰ তাৰ পিছৰ কুৱেশ্যনটো হৈছে খ নম্বৰ অভিজাত সংস্কৃতি বুজাবলৈ অসমীয়া ভাষাত ব্যৱহৃত দুটা সমাৰ্থক শব্দ ইয়াৰ শুদ্ধ উত্তৰ হ'ব শিষ্ট সংস্কৃতি আৰু মাৰ্গীয় সংস্কৃতি শিষ্ট সংস্কৃতি আৰু মাৰ্গীয় সংস্কৃতি তাৰ পিছৰ গ নম্বৰ কুৱেশ্যনটো হ'ল কালিকা পুৰাণত দেৱীৰ কেইটা ৰূপ পোৱা যায় এই ৰূপবোৰ কি এটা কালিকা পুৰাণত দেৱীৰ মুঠ 4টা ৰূপ পোৱা যায় 4টা ৰূপ ইয়াৰে ৰূপবোৰ কি আছে সেইখিনি মই এটালৈকে কালেক্ট কৰিব পৰা নাই যদিহে তোমালোকে জানা তেন্তে কমেন্ট বক্সত সেইখিনি জনাবা তাৰ পিছৰ কুৱেশ্যনটো হ'ল ঘ নম্বৰ চকলং কি আৰু কোন জনগোষ্ঠীৰ মাজত প্ৰচলন হয় আমি জানো চকলঙৰ নাম শুনিছো নিশ্চয় চকলং হৈছে আহোমসকলৰ মাজত প্ৰচলন হৈ থকা এটা বিবাহ পদ্ধতি আৰু কলোৱে ইয়াত আহোমসকলৰ মাজত প্ৰচলন 9 নম্বৰ লোক চিকিৎসা প্ৰদানত ব্যৱহৃত দুবিধ মন্ত্ৰ উল্লেখ কৰা এইখিনি তোমালোকে মন্ত্ৰবোৰ চাই ল'বা বহুত কেইটা মন্ত্ৰ আছে গতিকে সেইখিনি তোমালোকে সেইখিনি চাই পেলাই কমেন্ট বক্সত জনাবা যাতে বাকিখিনিও গম পায় প্ৰথম নম্বৰ পেট্ৰি PUPPETRY শব্দটো ক'ৰ পৰা সৃষ্টি হৈছে আৰু ইয়াৰ অৰ্থ কি এই শব্দটো ক'ৰ পৰা আহিছে লেটিন ভাষাৰ পুপা শব্দৰ পৰা উৎপন্ন হৈছে আৰু ইয়াৰ অৰ্থ হৈছে পুতলা তাৰপিছত দ্বিতীয় নম্বৰ হৈছে শিপিনীসকলে কেই প্ৰকাৰৰ তাঁতশাল ব্যৱহাৰ কৰে আৰু সেইবোৰ কি
ইয়াৰ শুদ্ধ উত্তৰ হৈছে দুই প্ৰকাৰ তাঁতশাল তেওঁলোকে ব্যৱহাৰ কৰে। সেইটো দুই প্ৰকাৰ হৈছে তাঁতীশাল আৰু মাটিশাল। তাঁতীশাল আৰু মাটিশাল। তাৰপিছৰ কুৱেশ্যনটো চাম আমি বৰ্গীয়া নম্বৰ জনগোষ্ঠীয় এটা কুৱেশ্যন। সোণোৱাল কছাৰীসকলৰ সমাজ ব্যৱস্থা মতে অতীজত তেওঁলোকৰ মাজত কেইটা খেল আৰু কিমানটা বংশ আছিল? ইয়াৰে তেওঁলোকৰ 7টা খেল আছিল, টোটেল 7টা, আৰু কিমানটা বংশ? 14টা বংশ তেওঁলোকৰ মাজত পোৱা যায়, 14টা। তাৰপিছত নম্বৰ হৈছে সত্ৰীয়া নৃত্য থকা অভিনয়ৰ প্ৰকাৰবোৰ কি কি? এতিয়া সত্ৰীয়া নৃত্য থকা অভিনয়ৰ প্ৰকাৰ হৈছে টোটেল 4 প্ৰকাৰ, আৰু সেইবোৰৰ ভিতৰত হৈছে আহ্নিক, তাৰপিছৰ আৰু 2 নম্বৰটো হৈছে বাচিক, আৰু 3 নম্বৰ হৈছে আহাৰ্য, আৰু 4 নম্বৰ হৈছে সাত্বিক। এইকেইটা প্ৰকাৰ। গুৰুম বন্দনা বুলিলে কি বুজা? এইখিনি তোমালোকে নিশ্চয় কৰিছা, আৰু ইয়াৰে যিহেতু টোটেল 6টা কৰিব লাগে, আৰু যদিহে তোমালোকে ইয়াৰ শুদ্ধ উত্তৰ জানা তেন্তে তোমালোকে কমেণ্ট বক্সত জনাবা। এইখিনিয়ে, আৰু তোমালোকে বাকীখিনি নিশ্চয় কৰিছা। 3 নম্বৰ কুৱেশ্যন, তলৰ যিকোনো 4টা প্ৰশ্নৰ উত্তৰ লিখা। জনজাতীয় সংস্কৃতি, নৰ্ডিকসকলৰ বিষয়ে এটি টোকা লিখা। নৰ্ডিক মানে হৈছে আৰ্যসকল। তাৰপিছত গ নম্বৰ আছিলে বনগীতৰ বিষয়ে লিখা। ঘ নম্বৰ হৈছে ৱাংগালা কোন জনগোষ্ঠীৰ লোক উৎসৱ? ৱাংগালা হৈছে গাৰোসকলৰ। উৎসৱটোৰ বিষয়ে চমুকৈ লিখা। উৎসৱটোত কি কি পালন কৰা হয়, কি কৰা হয়, তেওঁলোকে কি সাজপাৰ পৰিধান কৰে, কি খাদ্য ব্যৱহাৰ কৰে, গোটেইখিনি আহিব। তাৰপিছত গ নম্বৰ হৈছে নাটযোগীসকলৰ মাজত প্ৰচলিত মৃত্যু সম্পৰ্কীয় লোকাচাৰ। তেওঁলোকৰ মৃত্যু সম্পৰ্কীয় লোকাচাৰ কি কি প্ৰচলন আছে, তেওঁলোকে কি কি আচাৰ নীতি পালন কৰে মৃত্যুৰ সময়ত, এইখিনি। আৰু প্ৰথম 6 নম্বৰ হৈছে অসমৰ লোক সমাজত প্ৰচলিত অৱসৰ বিনোদনধৰ্মী খেল ধেমালিবোৰৰ বিষয়ে আলোচনা কৰা। যে অসমীয়া লোক সমাজত যিবোৰ বিনোদনধৰ্মী খেল ধেমালি আছে, খেল ধেমালি আমি বিভিন্ন খেল ধেমালি আমি দৈনন্দিন জীৱনত আমি খেলো, সেইবোৰৰ বিষয়ে। তাৰপিছত দ্বিতীয় 6 নম্বৰ হৈছে চমাংকান কি? চমাংকান হৈছে কাৰ্বিসকলৰ মাজত প্ৰচলিত, আৰু সেই কাৰ্বি সমাজত তেওঁলোকে মৃতকৰ স্বাৰ্থ সম্পৰ্কে তেওঁলোকে সেয়া পালন কৰে, আৰু চমাংকানৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। তাৰপিছত বৰ্গীয়া নম্বৰ হৈছে অসমৰ চিত্ৰকলা সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা। চিত্ৰকলা, চিত্ৰ সম্পৰ্কীয় যিবোৰ পুথি পাজি আছিল, আৰু তাতে কি কি চিত্ৰ অংকন কৰা হৈছে, কোনে আঁকিছিল, সেই গোটেইখিনি বস্তু তাতে আহিব। 4 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখা। যিকোনো 2টা কৰিব লাগে। ইয়াতে টোটেল 5টা কুৱেশ্যন দিয়া হৈছে। লোক সংস্কৃতিৰ উপাদানসমূহৰ বিষয়ে বহলাই আলোচনা কৰা। ক নম্বৰ হৈছে বিহুগীত প্ৰধানকৈ কেই প্ৰকাৰৰ আৰু কি কি, এটি নিবন্ধ যুগুত কৰা। গ নম্বৰ হৈছে অসমীয়া সংস্কৃতিৰ উপাদান সম্পৰ্কে এটি আলোচনা কৰা। বড়ো জনগোষ্ঠীৰ এটি নৃগোষ্ঠীয় পৰিচয় দাঙি ধৰা, তেওঁলোকৰ পৰিচয় নৃগোষ্ঠীয়। ঙ নম্বৰ হৈছে সত্ৰীয়া সংস্কৃতিত মুখা শিল্প সম্পৰ্কে এটি আলোচনা আগবঢ়োৱা। এই কুৱেশ্যনখিনি আহিছিল 4 নম্বৰত, তাৰে 2টা কুৱেশ্যন কৰিব লাগে। আজিলৈ এইখিনিয়ে। তোমালোকক জাষ্ট মই শ্বৰ্ট কুৱেশ্যনখিনি সলভ কৰি দিয়াৰ বাবে ভিডিঅ'টি প্ৰস্তুত কৰিছিলোঁ, আৰু যিখিনি মই তোমালোকৰ বাবে মই কালেক্ট কৰিব নোৱাৰিলোঁ, সেইবাবে দুখিত। অতি সোনকালে মই ভিডিঅ'টো তোমালোকৰ কাৰণে প্ৰস্তুত কৰিবলগীয়া হ'ল। আৰু যদিহে তোমালোকে সেই কুৱেশ্যনখিনিৰ এনচাৰ যদি জানা তেন্তে কমেণ্ট বক্সত সেইখিনি জনাবা, যাতে বাকী ছাত্ৰ ছাত্ৰীসকলেও সেইখিনি গম পায়। আৰু আজিলৈ ইমানে। সকলোকে ধন্যবাদ। পুনৰ আকৌ নতুন ভিডিঅ'ত লগ পাম তোমালোক সকলোকে।